guys, welcome back to my channel. I think I'm going to swagatam janalu aru jehetu it's Diwali, so hokolo leka Diwali bahut shubhakamna thakile. Ebar iman happy Diwali noholo ami jehetu sobe janu je jetia Shri Ram ji ubhoti ahisile, so সেই দিনটোৱে আজি যেটো দিন আমি Diwali celebrate কৰো because হেতু টাইমত সকলোখিনি পোহৰাই পেলাইছিলে যত অন্ধকাৰ একদমে নাই সেইকাৰণে ৰামজীৰ কাৰণেটো আমি আমাৰ ঘৰখনো পোহৰাবই লাগিব দিয়কচোন সো হেনেকুৱা নিয়মতে এবাৰ দিৱালীটো মনোৱা হৈছে ইমান একো ফুৰ্তি ফাৰ্তা নহয় কিন্তু যেনকে চাকি জ্বলোৱা বা লাইট জ্বলোৱা হেখিনি কৰা হৈছে সো ভাবিছো আপোনালোকৰ লগত দিনটো শেয়াৰ কৰো যেহেতু প্ৰতিটো ফেষ্টিভেল শেয়াৰ কৰি আহিছো সেইকাৰণে ব্লগ এটা আৰম্ভ কৰি দিছো ৰাতিপুৱাই আৰু এতিয়াও আমাৰ লাইট লগাইহে আছে লাইট লগোৱা এতিয়াও হোৱা নাই কমপ্লিট হোৱা নাই সো এতিয়াও লাইট লগাই আছে আৰু যেখিনি হ'ব চাকি জ্বলোৱা মেলা হেকিনটো ইভিনিং হ'ব সো হেখিনি মই আপোনালোকক ইভিনিং দেখাম ব্লগটো আৰম্ভ কৰি দিছো এতিয়া দিনটো লাগভে গৈ থাকো ব্লগ ফলে লাইট লগাই আছে এতিয়াও হোৱা নাই কমপ্লিট হোৱা নাই মানে এতিয়াও লগাই আছে খুৰাহতৰ ফালেও লগাই আছে খুৰা পৰা উঠি গৈছে ওপৰত এখিনি কিবা কিবি অকমান আছে মানে এতিয়াও কমপ্লিট হোৱা নাই যেহেতু কৰি আছে আৰু কমপ্লিট হোৱাৰ পিছত আপোনালোকক মই দেখামে বাৰু কমপ্লিট লুকটো ইভিনিং কে যেতিয়া মানে জ্বলোৱা হ'ব সব বহি আছে খুৰী মা অকমান বাৰান্দাত যেটো মান বহা হয় আৰু কাম হৈ আছে আৰু লাইট লগোৱা হৈ গল এনেকে অকমান মানে জ্বলিলে বেছি ভালকে বুজি পাব আপোনালোকে সো এবিলাকত সবতে লাইট লগোৱা আছে এফালে হৈ গল আৰু এইটো এবাৰ কিনিছিলো মই খুব ধুনিয়া লাগে মানে সো এইটো একদম মাজত লগাই দিছো আৰু এফালে আসল শোটো ইভিনিংয়ে উঠিব যেতিয়া জ্বলিব সো হেতু কাৰণে আপোনালোকে ওয়েট কৰিব লাগিব এতিয়া অকমান ৰেষ্ট লৈছো তাৰ পিছত বাকিখিনি কাম ইভিনিং কৰিব লাগিব মেবি ৰংগোলী এটা অকমানকে বনাম আৰু সো দেখাম আপোনালোকক এতিয়া আমি এটা বনাব লৈছো ৰংগোলী এফালে আটা আৰু চাউল মই আনিলো আৰু এইগেটা কালাৰ কিনি আনা হৈছিলে সো এটা ৰংগোলী বনাম মানে চাকি জ্বলাবলে আৰু সৰুকে এটা মানে ইমান ডাঙৰকেও নহয় মানে কি বনাম এটা বনোৱাৰ পিছতহে গম পাম ভাবা নাই সো এফালেও বনাম আৰু হেফালেও বনাম হেয়া খুৰিয়ে এতিয়া ঠিক কৰি আছে চাকি এফালে ঠিক কৰি থৈছে ইভিনিং তেতিয়া জ্বলালে হয় আৰু কেগছমান আছে ওপৰত আৰু এইখিনি গুড ইভিনিং গাইজ সো এতিয়া মই অকমান ফ্ৰেছ হৈ আহিলো আজি তেনেকে মাজে মাজে এডিটিং কৰিব টাইমো পোৱা নাই বিকজ আগবেলাটো মানে লাইট লগাই আছিলো আৰু তাৰ পিছত এতিয়া দেখাইছিলো আপোনালোকক ৰংগোলী আঁকিব লৈছিলো সো এতিয়া ভাবিছো আপোনালোকক ফাইনেল লুকটো মই দেখাম এতিয়ালৈকেতো দেখুৱা নাই তাৰ আগতে ভাবিলে এবাৰ লগ পাই লওঁ সো এতিয়া বলক আমাৰ ফাইনেল লুকটো চাওঁ এইফালে এয়া ৰংগোলী বনালো আৰু বনোৱা টাইমত নকৰিলো কাৰণ আন্ধাৰো হৈ আছিল সো জলদি কৰিলো আৰু ইফালেও এনেকৈ বনাই দিছো সেম বনাইছো মানে ডিজাইনটো সেম আৰু অকমান কালাৰ গিটা ডিফাৰেন্ট হ'ব পাৰে সো হেনেকে আৰু কৰিলো আৰু গাইস ফাইনেল লুকটো দেখাবলৈ গৈ আছো এন্ড হিয়াৰ ইজ দ্য ৰিজাল্ট কেনেকুৱা লাগিছে জনাব দেই সো ভাবিলো এবাৰ ওচৰৰ পৰা দেখাই দিও অলমোস্ট এদিনত কৰা আৰু এইটো যে কৈছিলো মই ধুনিয়াকে জ্বলি থাকে ভাল লাগে সেইকাৰণে আৰু এফালে এটা চাকি জ্বলাব আৰু এটালৈকে চাকি তেনেকে জ্বলোৱা নাই এইটো মই যে কৈছিলো কিনিছিলো বুলি কি ধুনিয়া লাগে মানে চাকি টাইপ আৰু এইফালে আমি ধুনিয়া একদম ডেকোৰেটেড চাকি আনিছো খুব মৰম লগা ভাবিছো মানে ৰংগোলীটো দি দিম আৰু তেতিয়া ধুনিয়া লাগিব ফাইনেল লুকটো দেখাইছো চাকি জ্বলাইছে এতিয়া খুৰিয়ে তাৰ পিছত গেটত ধুনিয়াকে সজাই মেলি দিম আৰু মিলাই মেলি এতিয়া খুৰিয়ে ঠিক কৰি আছে তো এইফালে এনেকে ধুনিয়াকে এতিয়া ৰংগোলীত চাকি জ্বলাই দিছো আৰু ধূপ চুপ জ্বলাই দিছে আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই খুৰিহতৰ ফালেও ধুনিয়াকে চাকি দি দিছে ৰংগোলীত আৰু এনেকে ধূপ চুপ জ্বলাই দিছে আৰু এইফালে চাকিখিনি ৰেডি কৰা হ'ল এতিয়া লগাব লাগিব আৰু ধুনিয়াকে এবাৰ ভিতৰৰ পৰা দেখাই দিও আমাৰ এনেকে এগিডালো কিনি আনিছিলে ধুনিয়াকে দি দিবলে মানে এন্ট্ৰেন্সত যেটো ধুনিয়া লাগে তলত বেল এটাও আছে ধুনিয়া আৰু এইফালেও লগাই দিছে এনেকে এইটো আৰু হেনেকে আৰু এইখিনিটো দেখাইছো আপোনালোকক ফালে আনিছো চাকি এতিয়া তুলসীৰ তলত দিম আৰু বেলগছৰ তলত দি গেটত সজাই দিম আৰু ধুনিয়াকে
কৃষ্ণ এয়া বেলগছৰ তলতো আগত জ্বলাই দিলোঁ এয়া বায়ে এতিয়া চাকি গেটত দি আছে চাকি দিছোঁ আৰু ফাইনেলি গেটত এতিয়া এইখন গেটত দিছে পিলাৰ দুটাটো দিলে সেইফালে আৰু এইফালে মায়ে দিছে চাকি খুৰীও দি দিছে অকণমান মিলাই ষ্টেপে ষ্টেপে এইফালে ইমান দিয়া নাই বিকজ এইফালে গোটেইখিনিতো লাইটে আছে চ' ইয়াত ইমান দিয়া নাই গেটত চাকি দি দিছোঁ আৰু ধুনীয়াকৈ মিলাই সেইফালে টিকলিয়ে ফুলজাৰি জ্বলাইছে আৰু এইখন গেট মানে এনেকৈ ভিতৰ পাকে খোলা থাকে কাৰণে এনেই 3 গছ দি দিছোঁ বাকী এইখন গেটতে অকণমান বেছিকৈ লগাই দিছোঁ আৰু চাকি আৰু সেয়া এতিয়া চাকি জ্বলোৱা মেলা হৈ গ'ল হেপী দিৱালী কৈ দে এইফালে মায়ে পূৰা ফটোশ্বুট কৰি আছে লাইটছৰ লগত ধুনীয়াকৈ চশমাত বেছি ধুনীয়া ৰিফ্লেকশ্যন হয় এতিয়াহে সন্ধিয়াৰ চাহকাপ খাইছোঁ এইফালে চবেই খাইছে একেলগে আমি দুজনীয়ে ফুলজাৰি এডালে জ্বলাইছোঁ হেপী দিৱালী ভাল লাগিছে শুভ লাভ ধুনীয়াকৈ লিখি দিছোঁ ধুনীয়া এইফালে আমাৰ ঘৰৰ গোটেই মানুহখিনি এয়া হৈছে আজিৰ চিম্পল ডিনাৰ এইফালে অলপমান পোলাও টাইপহে দেই এইফালে স্ক্ৰেম্বল এগছ আৰু এয়া নেমু আৰু পিঁয়াজ চ' দিছ ইজ দ্য দিৱালী ডিনাৰ চ' গাইজ এনেকৈ এবাৰ দিৱালীটো পাতিলোঁ আশা কৰিছোঁ আপোনালোকৰো দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল পিছফালে লাইট দেখিছে এতিয়ালৈকে অফ কৰা নাই মই কৰিম আৰু এতিয়াতো চব হ'ব আৰু তেনেকৈ দেখাবলগীয়া একো নাই সেইকাৰণে ভাবিলোঁ ভ্লগটো এণ্ড কৰি দিওঁ মোৰ বাৰু হোৱাত দেৰি হ'ব বিকজ এডিটিং আছে মই যিমান পাৰোঁ আজি এডিটিংটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম যাতে কালিলৈ আপোনালোকক মই দিৱালী ভ্লগটো দিব পাৰোঁ একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আপোনালোকে যিমান মৰম ছাপোৰ্ট দি যাব ময়ো সিমান মটিভেট হৈ যাম যাতে ইন ফিউচাৰ আপোনালোকলৈ আৰু ধুনীয়া ধুনীয়া ভ্লগছ দিব পাৰোঁ চ' ছাপোৰ্ট কৰি যাব মৰম দি যাব আশীৰ্বাদ কৰি যাব আৰু এতিয়া বেছি দীঘলীয়া নকৰোঁ শেষত এইটোৱে বিচাৰিম আৰু জুবিন দাই যাতে ন্যায় পাওক সেইটোৱে আশা কৰি আহিছোঁ সেইটোৱে আশা কৰি যাম আৰু বিশ্বাস আছে যে পাব আকৌ জল্দি লগ পাম টিল নেক্সট ডে বি বি হেল্ডি পিছ আদিঅ'ছ